Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে কিছুমান জব ভেকেন্সিৰ ওপৰত আপডেট দিব বিচাৰিছোঁ আৰু ইয়াত সাধাৰণতে আপোনালোকৰ গ্ৰেড 3 ৰ কিছুমান পোষ্ট আহিছে আৰু এই গ্ৰেড 3 ৰ যিকেইটা পোষ্ট আহিছে টোটেল কিমান পোষ্ট আহিছে ইয়াৰ বিষয়ে আপোনালোককটো মই জনামেই আৰু কিহৰ পোষ্ট আহিছে লগতে আপোনালোকৰ যি এপ্লাই ডেট আছে সেইবিলাক কেতিয়াৰ পৰা হ'ব আৰম্ভ কেতিয়া আপোনালোকৰ লাষ্ট হ'ব এলিজিবিলিটি কি লাগিব বা কি পোষ্ট আহিছে গোটেইখিনি কথা আপোনালোকে জানিব পাব ডিটেইলছত আৰু লগতে জেনেৰেলৰ কিমান গোটেইখিনি আপোনালোকে জানিব পাব সো সকলোকে প্ৰথমতে আপোনালোকক জনাও যে মেডিকেলৰ পাৰ্টত অৰ্থাৎ আপোনালোকে যদি চাই DHS ৰ যি আসাম পাৰ্ট আছে তাত আপোনালোকৰ জব আহিছে সো হেলথত যিকেইটা জব আহিছে গ্ৰেড 3 টোটেল জব হৈছে বা টোটেল পোষ্ট হৈছে আপোনালোকৰ 919টা আৰু ইয়াত যদি আপোনালোকে চাই এডভাৰটাইজমেন্টখনত আপোনালোকৰ গোটেই ডিটেইলছখিনি এটো দেখিয়ে আছে সাগে এতিয়া কি পোষ্ট আহিছে কি আহিছে আপোনালোকে এডভাৰটাইজমেন্টখন যদি পঢ়ে তেতিয়াহলে গম পাব ইয়াত প্ৰথম কথাটো হৈছে গ্ৰেড 3 যেহেতু পোষ্ট আহিছে আৰু তাতে ANM ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ এখিনি আপোনালোকক আহিছে ANM আহিছে ষ্টাফ নাৰ্ছ আৰু লগতে ক্ৰিটিকেল কেয়াৰৰ ষ্টাফ নাৰ্ছৰ আহিছে আৰু টোটেল পোষ্ট কোড কিমান আছে এটোটো মই জনামে এতিয়া আহি যাও আপোনালোকক ইয়াত এই যিকিটা পোষ্ট সাধাৰণতে আহিছে তাত আৰম্ভ হ'ব আপোনালোকৰ এপ্লাই কৰাৰ 9 তাৰিখ 12 মাহ 2024 ৰ পৰা অৰ্থাৎ ডিসেম্বৰ 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 18 তাৰিখ 12 মাহ 2024 অৰ্থাৎ 9 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে যেটো অফিচিয়েল ৱেবছাইট আছে হেয়া হৈছে www.dhs.assam.gov.in এই ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া ANM যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে ইয়াত কৈছে intending candidates need to submit online application for a post of ANM ইয়াত আপোনালোকে অনলাইন কে এপ্লাই কৰিব লাগিব যিসকলে ANM ৰ কাৰণে এপ্লাই কৰিব তাৰ পিছত ষ্টাফ নাৰ্ছ আৰু লগতে ক্ৰিটিকেল কেয়াৰ ষ্টাফ নাৰ্ছৰ কাৰণেও আপোনালোকৰ অনলাইন এপ্লিকেশনে হ'ব টোটেল পোষ্ট আপোনালোকক মই ইতিমধ্যে কলো 919টা পোষ্ট আহিছে আৰু ইয়াত যদি আপোনালোকে চাই অক্সিলাৰি নাৰ্ছ মিডৱাইফ বা আপোনালোকৰ ANM নম্বৰ অফ পোষ্ট ভেকেন্ট 181টা জেনেৰেলৰ কাৰণে 95টা আছে SC কাৰণে 12টা ৰিজাৰ্ভ ST প্লেনৰ কাৰণে 17টা ST হিলছৰ কাৰণে 9টা OBC MOBC কাৰণে 43 আৰু ৰিজাৰ্ভ ফৰ OBC MOBC T ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি কাৰণে 5টা ষ্টাফ নাৰ্ছ টোটেল পোষ্ট আপোনালোকৰ ভেকেন্ট হৈ আছে 446 তাৰ জেনেৰেলৰ কাৰণে 230টা SC 31 ST প্লেনৰ কাৰণে 44 ST হিলছৰ কাৰণে 22 OBC MOBC কাৰণে 106 আৰু ৰিজাৰ্ভড OBC MOBC কাৰণে 13টা আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে 292টা পোষ্ট টোটেল আছে তাৰে 28টা হ'ব জেনেৰেলৰ কাৰণে SC সকলৰ বাবে 38টা পোষ্ট আছে ৰিজাৰ্ভ ST প্লেনৰ কাৰণে 54টা পোষ্ট ৰিজাৰ্ভ ST হিলছৰ কাৰণে 27টা পোষ্ট ৰিজাৰ্ভ আৰু OBC MOBC কাৰণে 130টা আৰু লগতে T ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি কাৰণে 15টা পোষ্ট ৰিজাৰ্ভ হ'ব সো এইখিনি হৈছে আপোনালোকৰ টোটেল পোষ্ট বিলাকৰ সম্পৰ্কে আৰু লগতে আপোনালোকৰ কোড কিমান পোষ্ট আছে হেতুৰ সম্পৰ্কে এতিয়া আপোনালোকৰ যিখিনি কোৱালিফিকেশন দৰকাৰ হ'ব সেই কোৱালিফিকেশনৰ ওপৰত আহো সো নেম অফ পোষ্ট আপোনালোকে প্ৰথমতে যদি ANM যিসকল আছে তেওঁলোকে ইয়াত কৈছে আপোনালোকৰ কোৱালিফিকেশন লাগে ANM ট্ৰেইনিং পাস ফ্ৰম আসাম গভৰ্নমেণ্ট ইনষ্টিটিউচন অৰ ইনষ্টিটিউট ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল and Assam Nursing Council and must be registered under Assam Nursing Council with Employment Exchange Registration of Assam. এতিয়া আপোনালোকে যিসকলে ANM ৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে গভৰ্নমেণ্ট অফ আসামৰ ফালৰ পৰা বা ইনষ্টিটিউচন বা তেনেকুৱা ধৰণৰ যিবিলাক ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আছে তাৰ আন্ডাৰত আপোনালোকে ANM ট্ৰেইনিং কৰা হ'ব লাগিব আৰু তেওঁলোকে হে আসলতে এপ্লাই কৰিব লাগিব আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ যি কাৰ্ড আছে বা এমপ্লয়মেন্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেচন আছে আপোনালোকে কৰা হ'ব লাগিব যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে নাজানে তেতিয়াহলে আপোনালোকে মোৰ চেনেলত অলৰেডি ভিডিও আছে ষ্টেপ বাই ষ্টেপ গুটে প্ৰসেছখিনি দেখাই থোৱা আছে আপোনালোকে এটো চাই ল'ব আপোনালোকে এটো এপ্লাই কৰিব পাৰে ANM সকলৰ কাৰণে যেটো পে স্কেল হ'ব হেয়া হৈছে 14000 টকাৰ পৰা 70000 টকালৈকে গ্ৰেড পে 6200 কে লাগিব ষ্টাফ নাৰ্ছ যিসকল আছে তেওঁলোকৰ কাৰণে যেটো এলিজিবিলিটি দৰকাৰ হ'ব হেয়া হৈছে বা কোৱালিফিকেশন দৰকাৰ হ'ব হেয়া হৈছে GNM ডিপ্লোমা লাগিব বা BSc নাৰ্ছিং ডিগ্ৰী BSc নাৰ্ছিং হলে হ'ব ডিগ্ৰী ফ্ৰম এনি ইনষ্টিটিউট নাৰ্ছিং কলেজ ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড আণ্ডাৰ আসাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল এলং উইথ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অফ আসাম আপোনালোকক কৈছে হয় GNM হ'ব লাগিব নহয় BSc নাৰ্ছিঙত কৰা হ'ব লাগিব বা নাৰ্ছিং কলেজ যত পঢ়িছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আন্ডাৰত থাকিব লাগিব লগতে আসাম নাৰ্ছেছ মিডৱাইফছ বা হেল্থ ভিজিটৰ্ছ কাউন্সিলৰ আন্ডাৰত হ'ব লাগিব লগতে এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড বা এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ড থাকিব লাগিব ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব
তাৰ চেলাৰী হিচাপে আপোনালোকৰ 14,000 পৰা 17,000 টকা হ'ব আৰু লগতে গ্ৰেড পে হিচাপে 6,800 টকা। এতিয়া যিসকল ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ থাকিব তেওঁলোকৰ GNM ডিপ্ল'মা থাকিব লাগিব, BSc নাৰ্ছিঙো থাকিব লাগিব যদি আছে, হয় GNM ডিপ্ল'মা নহয় BSc নাৰ্ছিং বা বাকী যিখিনি কোৱালিফিকেশ্যন আছিলে আপোনালোকক মই ইতিমধ্যে কৈছোঁৱেই। আৰু লগতে আৰু এটা ইয়াত কোৱালিফিকেশ্যন এড কৰিছে ক্ৰিটিকেল কেয়াৰৰ, এপ্লিকেণ্ট শুড হেভ এক্সপিৰিয়েঞ্চ of working in ICU intensive care unit at least for a period of 1 year। আপোনালোকে ICUত এবছৰ কাৰণে থকা হ'ব লাগিব, সেই এক্সপিৰিয়েঞ্চ আপোনালোকক বিচাৰিছে যিসকলে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ থাকিব। আৰু যিখিনি চেলাৰী হ'ব 14,000 পৰা 17,000 টকা আৰু লগতে গ্ৰেড পে 6,800কৈ হৈ যাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে আপোনালোকক ইতিমধ্যেই উল্লেখ কৰিছে। দ্য কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম। আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। এজ লিমিট হিচাপে আপোনালোকক দিছে যিসকল আনৰিজাৰ্ভড হয় তেওঁলোকৰ 18 বছৰ মিনিমাম এজ, মেক্সিমাম 40 বছৰলৈকে পাৰিব। OBC MOBC কাৰণে 18 বছৰ মিনিমাম আৰু মেক্সিমাম 43 বছৰলৈকে। SC ST কাৰণে 18 বছৰ মিনিমাম আৰু যিখিনি মেক্সিমাম হ'ব 45 ইয়াৰ্ছ। আৰু PWD যিসকল কেণ্ডিডেট থাকিব তেওঁলোকে 18 বছৰ মিনিমাম আৰু যিখিনি মেক্সিমাম এজ হ'ব 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন ফিজ ন' ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড, আপোনালোকক ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা, প্ৰিফাৰেঞ্চ টু বি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ। ইয়াত প্ৰিফাৰেঞ্চ আপোনালোকৰ যিসকল তেওঁলোকে কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে অৰ্থাৎ কণ্ট্ৰেকচুৱেল যিসকলে কৰি আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব। প্ৰিফাৰেঞ্চ শ্বেল বি গিভেন টু কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আণ্ডাৰ NHM আছাম এণ্ড আদাৰ ছ'চাইটিজ আণ্ডাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছাম হু এপ্লাই ফৰ এনি পোষ্ট আণ্ডাৰ। আপোনালোকক এটা কথা উল্লেখ কৰিছে যে প্ৰিফাৰেঞ্চবিলাক সাধাৰণতে তেওঁলোকে যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে তেওঁলোকক প্ৰদান কৰিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম ইন দ্য অফিচিয়েল ৱেবছাইট। আপোনালোকক বাকী চিলেকশ্যন প্ৰচেছবিলাক যিখিনি অফিচিয়েল ন'টিছ আহিব তাত তেওঁলোকে উল্লেখ কৰিব বুলি কৈছে। অনলাইন এপ্লিকেশ্যন ফৰ্ম শ্বেল অলছ' বি আপলোডেড ইন দ্য ছেইম পৰ্টেল শ্বৰ্টলি। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু কিপ এ ৱাটচ ইন দিছ পৰ্টেল। আপোনালোকক এই পৰ্টেলটোত গৈ কিনে চাবলৈ কৈছে, চাই থাকিব কৈছে। আপোনালোকৰ যি অনলাইন প্ৰচেছৰ ফৰ্ম সেইখন অতি সোনকালে তেওঁলোকে আপলোড কৰিব বুলি কৈছে। আজি যিহেতু 7 তাৰিখ হ'লেই, গতিকে আৰু 2 দিনৰ পিছৰ পৰা এপ্লাই হ'ব, গতিকে আপোনালোকে চাই থাকিব এই পৰ্টেলটো মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ। dhs.assam.gov.in এই ৱেবছাইটটোত আপোনালোকে যাব আৰু তাতে আপোনালোকে এপ্লাই কৰি চাব। নিশ্চয় আপোনালোকে তাত হেল্পফুল হ'ব বা আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু লগতে যিখিনি কোৱালিফিকেশ্যন আপোনালোকক মই ইতিমধ্যে কৈছোঁ সেইখিনিতো হয়তো আপোনালোকে গম পাইছেই। গ্ৰেড পেৰ কথা মই ইতিমধ্যেই ক'লোঁ। লাষ্ট ডেট আপোনালোকক যিটো ডেট আছিলে সেইটো হৈছে 18/12/2024লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু লগতে যিকেইটা পোষ্ট সাধাৰণতে আছে সেই পোষ্টৰ বিষয়ে আপোনালোকক মই জনালোঁ। ক'ত কিমান পোষ্ট আছে এইখিনি আপোনালোকে গম পাইছে আৰু এই পোষ্টবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰে। নিশ্চয় আপোনালোকে যদি এলিজিবল হয় আপোনালোকে হয়তো পোৱাৰ চান্সেছ থাকিব পাৰে। চ' এইখিনি কথা আপোনালোকক জনালোঁ। যিহেতু ইয়াত ফিজ দৰকাৰেই নপৰে, আপোনালোকে ফিজ যিহেতু নালাগে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যিহেতু এপ্লাই আপোনালোকে যদি কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়াৰ যিটো জবৰ কাৰণে নিজৰ যি কেণ্ডিডেটছাৰ সেইটো দিব পাৰে। চ' এইখিনি আপোনালোকে কৰা আশা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে ভাল পালে, যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যিসকল এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে পাব পাৰে যাতে ইনফৰ্মেশ্যনটো, যাতে ডেটটো পাছ হৈ নাযায় তাৰ কাৰণে। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ ইমানেই। ধন্যবাদ।